সৰুতে এটা সাধু শুনিছিলোঁ, বাঁহ গছৰ সাধু। মাটি ফুটি ওলোৱা বাঁহ গছ এজোপাই অহংকাৰত মত্ত হৈ আকাশ ফুটাবলৈ যোৱাৰ সাধু। সেই যে আকাশ ফুটাবলৈ যোৱা বাঁহ গছজোপাক দেৱতাই খঙতে চুই দিছিল আৰু চুই দিয়াৰ লগে লগে বাঁহ গছজোপা তললৈ হাৱলি আহিছিল আৰু দুনাই কোনোদিনেই বাঁহ গছজোপা মূৰ তুলি থিয় হৈ থাকিব নোৱাৰিছিল। এই সাধুটো বহুতো প্ৰসংগত আচলতে বহুত ঠাইত কোৱাও হৈছে আৰু এতিয়া এই সাধুটোৱেই আমাৰ বহুতৰ জীৱনৰ সৈতে বা সাধুটোৰ সৈতে মিলা বহুত বেছি উদাহৰণ আমি আমাৰ চকুৰ আগতে দেখিবলৈ পাওঁ। মানুহ অহংকাৰত এনেকুৱাকৈ মত্ত হৈ পৰে যে তেওঁ সোঁৱে বাৱে কেনিও নাচায়, তেওঁ আগলৈহে গৈ থাকে বা ওপৰলৈ গৈয়ে থাকে। কিন্তু তেওঁ ভাবি নাচায় যে সেই ওপৰৰ পৰা কোনোবা এদিন যদি সৰি পৰিবলগীয়া হয় তেতিয়াহ'লে যে তেওঁ দুনাই এদিন আকৌ সেইটো বাটলৈ যাব নোৱাৰিব, সেই আকাশ চুবৰ পৰাকৈ তেওঁৰ যে সামৰ্থ্য নাথাকিব, সেই কথাটো মানুহৰ মনলৈকে নাহে। এই কথাটোকে আচলতে আমি আমাৰ সন্তানকো শিকোৱাটোহে অতি প্ৰয়োজনীয় বুলি ভাবোঁ। অৰ্থাৎ কেতিয়াও একো কথা নভবাকৈ অহংকাৰত ইমানেই মত্ত হ'ব নালাগে যাতে পাছত তেওঁৰ ভৰিৰ তলত এটুকুৰা মাটিও তেওঁ নোপোৱাকৈ যাতে নাথাকে।